হেল্ল' ষ্টুডেণ্ট, আজি মোৰ ক্লাছ 10ৰ ধাতু আৰু অধাতু এই চেপ্টাৰটোৰ প্ৰথমখন অনুশীলনীৰ 1 নম্বৰ কুৱেশ্যনটো আজি আমি আলোচনা কৰিম। কুৱেশ্যনত কি কৈছে এবাৰ পঢ়ি চাওঁ। কুৱেশ্যনত কৈছে যে ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু কি হয় সাধাৰণ উষ্ণতাত ৰুম টেম্পাৰেচাৰত কি হয় জলীয় হয়। তাৰপিছত কৈছে কটাৰীৰে আমি কোনটো ধাতু কাটিব পাৰি, তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু কোনটো, তাপৰ কম পৰিবাহী ধাতু কোনটো, এইটো আমাক ক'ব লাগে। এতিয়া চোৱা, ধাতু একোটাৰ সাধাৰণতে কি হয়, ধাতু একোটা সাধাৰণতে কঠিন হয়। কেনেকুৱা হয়? কঠিন হয় বা টান হয়। কিন্তু ইয়াত যে আমাক প্ৰথম সুধিছে সাধাৰণ উষ্ণতাত বা ৰুম টেম্পাৰেচাৰত কোনটো জলীয় হ'ব, তাৰমানে জলীয় ধাতু সাধাৰণতে কি হয়, কঠিন হয়, কিন্তু আমাক সুধিছে জলীয় ধাতু কোনটো হ'ব। চ' আমি কি কৰিম এতিয়া চোৱা, ইয়াৰ এনচাৰটো এনেদৰে লিখিম যে সাধাৰণ উষ্ণতাত বা ৰুম টেম্পাৰেচাৰ মানে মনত ৰাখিবা, ৰুম টেম্পাৰেচাৰ মানে হৈছে 298 কেলভিন, মানে এইটো এটা টেম্পাৰেচাৰ হয় যি টেম্পাৰেচাৰত আমি হিটাৰ বা AC অবিহনে থাকিব পাৰি। সেই টেম্পাৰেচাৰক সাধাৰণতে কি বুলি কোৱা হয়? ৰুম টেম্পাৰেচাৰ। চ' এই ৰুম টেম্পাৰেচাৰত জলীয় ধাতুটো কোনটো? সেইটো হৈছে কি মাৰ্কিউৰি বা SMC কি বুলি কয়? অসমীয়াত পাৰা বুলি কয়। অ'কে, তাৰপিছত কটাৰীৰে সহজে কাটিব পৰা ধাতুটো হ'ল ছ'ডিয়াম। সাধাৰণতে আমি ধাতুবোৰ কটাৰীৰে সহজে কাটিব নোৱাৰি, মনত ৰাখিবা, কাটিব নোৱাৰি কাৰণ এইবোৰ কঠিন হয়। কিন্তু কাটিব পৰা ধাতু কি? সেইটো হৈছে কি ছ'ডিয়াম। মনত ৰাখিবা, আমি পটেছিয়াম, ছ'ডিয়াম এইবোৰক আমি কটাৰীৰে কাটিব পাৰি। চ' ইয়াত এটা লিখিব দিছে, তো আমি ছ'ডিয়ামটো লিখি দিছোঁ। তাৰপিছত হৈছে তাপৰ আটাইতকৈ সুপৰিবাহী। চ' ধাতুৰ ধৰ্ম কি আছিল? ই তাপ আৰু বিদ্যুতৰ সুপৰিবাহী হয়। চ' আটাইতকৈ বেছি সুপৰিবাহী তাপৰ সুপৰিবাহীটো হৈছে কি ৰূপ, ইয়াক ইংলিছত কি বুলি কয়? চিলভাৰ বুলি কয়। তাৰপিছত কৈছে তাপৰ কম পৰিবাহী। তাপৰ কম পৰিবাহীটো কি? ইয়াক চিছা বা লেড বুলি কয়, ইংলিছত কি বুলি কয়? লেড বুলি কয়। ঠিক আছে, চ' এইটো হৈছে আনচাৰ, তোমালোকে লিখি লোৱা। থেংক ইউ।